ভাৰতৰ অন্যতম ধনাঢ্য উদ্যোগপতি গৌতম আদানীৰ সন্মুখত আন এক নতুন বিপদ। আমেৰিকা যুক্তৰাষ্ট্ৰত গৌতম আদানীৰ বিৰুদ্ধে ৰুজু হৈছে গ্ৰেপ্তাৰী পৰৱানা। প্ৰায় 2100 কোটি টকা উৎকোচ প্ৰদান আৰু প্ৰবঞ্চনাৰ গোচৰ ৰুজু হৈছে গৌতম আদানীৰ বিৰুদ্ধে। US Securities and Exchange Commission চমুকৈ SECয়ে আদানী গ্ৰীণ এনাৰ্জি আৰু এজু পাৱাৰৰ বিৰুদ্ধে ৰুজু কৰিছে এই গোচৰ। এই প্ৰতিষ্ঠান কেইটাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেংক আৰু বিনিয়োগকাৰীসকলক প্ৰায় 175 নিযুত ডলাৰৰ প্ৰবঞ্চনা কৰাৰ অভিযোগ উঠিছে। ভুৱা তথ্যৰে এই প্ৰতিষ্ঠান কেইটাই প্ৰায় 175 নিযুত ডলাৰ আমেৰিকাৰ বিনিয়োগকাৰীসকলৰ পৰা সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। বিশ্বৰ অন্যতম এক বৃহৎ সৌৰ শক্তি প্ৰকল্প যিটো ভাৰতত হৈছিল, সেই প্ৰকল্পটোৰ নামত এই উৎকোচ আৰু প্ৰবঞ্চনাৰ গোচৰ ৰুজু হৈছে গৌতম আদানীৰ বিৰুদ্ধে। কেৱল গৌতম আদানীয়ে নহয়, গৌতম আদানীৰ ভতিজা সাগৰ আদানীসহ প্ৰায় 7জন অভিযুক্তৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে ভাৰতৰ চৰকাৰী বিষয়াসকলক তেওঁলোকে প্ৰায় 250 নিযুত ডলাৰ বৃহৎ পৰিমাণৰ ধন উৎকোচ হিচাপে প্ৰদান কৰিছিল। আৰু ভাৰতৰ যি ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ সৈতে সৌৰ শক্তি চুক্তি লাভৰ বাবে এই ভাৰত চৰকাৰৰ বিষয়াসকলক তেওঁলোকে এই বৃহৎ পৰিমাণৰ উৎকোচ দিয়া বুলি অভিযোগ উত্থাপিত কৰিছে আমেৰিকাই। আৰু সেই একে অভিযোগ মতে 2020 চনৰ পৰা 2024 চনৰ ভিতৰত এই বৃহৎ পৰিমাণৰ উৎকোচ প্ৰদান কৰা বুলি উল্লেখ কৰা হৈছে। এই উৎকোচ প্ৰদানৰ জৰিয়তে 2 বিলিয়নতকৈও অধিক ধন লাভ কৰাৰ বাবে এক ষড়যন্ত্ৰ ৰচিছিল বুলি আদানী গ্ৰুপৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। আৰু এই দুৰ্নীতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেংক আৰু বিনিয়োগকাৰীসকলৰ পৰা লুকুৱাই ৰাখিছিল বুলি গৌতম আদানীৰ মালিকানাধীন প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। আৰু এনে অভিযোগতে গোচৰ ৰুজু কৰি এতিয়া গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰিছে আমেৰিকাই। আৰু এই উৎকোচৰ গোচৰত গৌতম আদানী আৰু গৌতম আদানীৰ ভতিজাক সাগৰ আদানীৰ কথা ইতিমধ্যে আমি কৈছোঁ। তাৰ উপৰিও আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ CEO বিনীত জৈন, ৰঞ্জিত গুপ্তা, ৰূপেশ আগৰৱালা, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ নাগৰিক চাইৰিল কেবানেছ, সৌৰভ আগৰৱালা আৰু দীপক মলহোত্ৰা আদিৰ বিৰুদ্ধে এতিয়া একেই গোচৰ ৰুজু হৈছে। আমেৰিকাৰ অধিবক্তাসকলৰ মতে এই উৎকোচ কেলেংকাৰীৰ সময়ত গৌতম আদানীক ব্যক্তিগতভাৱে নুমৰু উন আৰু দ্য বিগ মেনৰ দৰে কোড ব্যৱহাৰ কৰি তেওঁলোকৰ মাজত কথা বতৰা হৈছিল আৰু সাগৰ আদানীয়ে উৎকোচ দিয়াৰ নিৰ্দিষ্ট তথ্য আহৰণৰ বাবে চেলফোন ব্যৱহাৰ কৰিছিল বুলিও অভিযোগ উত্থাপিত হৈছে। কিন্তু ভাৰতক আদানীয়ে ঘোষ দিয়াৰ বিৰুদ্ধে আমেৰিকাই কিয় ৰুজু কৰিলে গোচৰ? উল্লেখ কৰিব লাগিব, আমেৰিকাৰ আইন অনুসৰি যদি আমেৰিকাত বিনিয়োগ কৰা বা আমেৰিকাৰ বজাৰৰ সৈতে জড়িত কোনো লোকে কোনো দুৰ্নীতি সংঘটিত কৰে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে আৰু আইনী প্ৰক্ৰিয়া আমেৰিকাই আগবঢ়াই নিব পাৰে। এক প্ৰকাৰ আদানীৰ সাম্ৰাজ্যত ধুমুহা সৃষ্টি কৰা এই যি ঘটনা, তাৰ পিছতে কিন্তু তাৰ প্ৰভাৱ পৰিলক্ষিত হৈছে শ্বেয়াৰ বজাৰত। শ্বেয়াৰ বজাৰত আমেৰিকাৰ গোচৰৰ পিছতে আদানীৰ শ্বেয়াৰৰ ব্যাপক পতন দেখিবলৈ পোৱা গৈছে। আদানী গ্ৰুপৰ শ্বেয়াৰ 10% পৰা 20%লৈ হ্ৰাস পাইছে। একেদৰে আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ 15% হ্ৰাস পাইছে। ইয়াৰ ফলত আদানী গ্ৰুপে কেইটামান মিনিটৰ ভিতৰতে প্ৰায় 2,24,000 লাখ কোটি টকা হেৰুৱাবলগীয়া হৈছে। আদানী গ্ৰুপৰ বিৰুদ্ধে এয়াই জালিয়াতি বা প্ৰবঞ্চনাৰ অভিযোগ প্ৰথম নহয়। পূৰ্বেও আদানী গ্ৰুপৰ বিৰুদ্ধে আছে জালিয়াতিৰ অভিযোগ। 2022 চনত প্ৰকাশ পোৱা হিণ্ডেনবাৰ্গ প্ৰতিবেদনত আদানীৰ বিৰুদ্ধে এক ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছিল। সেই প্ৰতিবেদনত আদানী গোটৰ বিৰুদ্ধে ষ্টকৰ মূল্য জালিয়াতি কৰাৰ অভিযোগ উঠিছিল। লগে লগে সেই সময়তো উদ্যোগপতি আদানীৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰ মূল্য ব্যাপক হাৰত পতন হৈছিল।
অৱশ্যে আমেৰিকাৰ এই অভিযোগ পোনছাতেই নাকচ কৰিছে গৌতম আদানী। আদানী গ্ৰুপে এক বিবৃতিৰ যোগে আমেৰিকাৰ এই অভিযোগ ভিত্তিহীন আখ্যা দিছে আৰু আদানী গ্ৰুপক বদনাম কৰাৰ বাবেই এয়া এক পৰিকল্পিত আৰু বৃহৎ ষড়যন্ত্ৰ বুলি আখ্যা দিছে আদানী গ্ৰুপে। কিন্তু যদি আমেৰিকাই উত্থাপন কৰা অভিযোগ সঁচা, তেতিয়াহ'লে ইমান বৃহৎ পৰিমাণৰ উৎকোচ আদানীৰ পৰা কোন কোন ভাৰতীয় বিষয়াই লৈছিল সেইটো হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন।